মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি দশমমান শ্ৰেণীৰ অনুশীলনী 1.2ৰ গোটেইকেইটা প্ৰশ্নৰ সমাধান কৰি দিবলৈ ওলাইছোঁ এই ভিডিঅ'টিৰ যোগেদি। তো এই অনুশীলনীটো সমাধান কৰিবলৈ যাওঁতে আমি এটা উপপাদ্য জানিব লাগিব। সেইটো হ'ল, যদি পি মৌলিক আৰু পি এ স্কুৱেৰক হৰণ কৰে, য'ত এ এটা যোগাত্মক সংখ্যা, অখণ্ড সংখ্যা, তেন্তে পি এ ক হৰণ কৰে। এইটো কেনেকুৱা? ধৰা পি মৌলিক বুলি কৈছে। মৌলিক সংখ্যাবোৰ কি কি? 2, 3, 5, 7 ডট ডট। ধৰা আমি এইটোৱে লৈছোঁ, যেনিবা তেতিয়াহ'লে 2 পি মৌলিক সংখ্যা আৰু এ স্কুৱেৰক হৰণ কৰে। এ স্কুৱেৰ ধৰা এটা সংখ্যা, ধৰা স্কুৱেৰ বৰ্গ সংখ্যাবোৰ যেনেকুৱা ধৰা 16 আছে। 16ক আমি 16ক আমি কেনেকৈ লিখিব পাৰোঁ? 4 স্কুৱেৰ। তো 16ক কিহেৰে হৰণ যাব? 2ৰে হৰণ যাব। এতিয়া তাৰমানে 4 স্কুৱেৰক 2ৰে হৰণ যাব। এতিয়া স্কুৱেৰটো যদি আমি উঠাই দিওঁ তেতিয়াহ'লে 4 থাকিব। এই 4কো যে 2ৰে হৰণ যায়, এই কথাটোৱে এই উপপাদ্যটোত কৈছে। আমি যেতিয়া অনুশীলনীৰ অংকবোৰ সমাধান কৰিব যাম তেতিয়া এই কথাটো লাগিব। চোৱা, প্ৰথম অংকটো কি দিছে? এক নম্বৰ, দেখুওৱা যে √5 অপৰিমেয়। অপৰিমেয় বুলি দেখুৱাব লাগে। এইটো প্ৰব্লেম আমি কেনেকৈ সমাধান কৰিম? ইয়াক আমি বিৰুদ্ধভাৱে ধৰি ল'ব লাগিব। বিৰুদ্ধভাৱে দেখুৱাবলৈ গৈ যদি আমি দেখুৱাব নোৱাৰোঁ বা পৰিমেয় ধৰি যদি আকৌ সেই অপৰিমেয় বুলি পাওঁ, তেতিয়াহ'লে আমাৰ প্ৰমাণটো হৈ যাব। ইয়াৰ কাৰণে আমি লিখিম বিৰুদ্ধভাৱে ধৰা হ'ল √5 পৰিমেয় সংখ্যা। এতিয়া পৰিমেয় সংখ্যা যেতিয়া হ'ব, আমি কি পাম? পি বাই কিউ আকৃতিৰ সংখ্যাবোৰ পাম। এতিয়া √5 ইকুৱেল টু কি হ'ব? এ বাই পি। মই পি বাই কিউ নিলিখিলোঁ, এ বাই পি দিলোঁ। য'ত এ বি কেনেকুৱা? এ বি, এ কমা বি সহমৌলিক অখণ্ড সংখ্যা। আৰু বি নট ইকুৱেল টু 0। সহমৌলিক সংখ্যা কি? এ আৰু বিৰ সাধাৰণ উৎপাদক কি হ'ব? 1 হ'ব। 1ৰ বাহিৰে বেলেগ উৎপাদক থাকিব নোৱাৰে। এতিয়া আমি নেক্সট কি কৰিম? দুয়োফালে বৰ্গ কৰিম। √5 হোল স্কুৱেৰ ইকুৱেল টু এ বাই বি হোল স্কুৱেৰ। এইটো ব্ৰেকেটত আমি লিখিম বৰ্গ কৰি। এতিয়া চোৱা, বৰ্গ কৰিলে এইটো কি হৈ যাব? 5। আৰু এইটো কি হ'ব? এ স্কুৱেৰ বাই বি স্কুৱেৰ। এতিয়া ইয়াৰ তলত কি আছে? 1 আছে। আচ্ছা, ইয়াৰ তলত 1 আছে। তেতিয়াহ'লে কি হ'ব? 5b স্কুৱেৰ। 5b স্কুৱেৰ ইকুৱেল টু কি হ'ব? এ ইনটু এ স্কুৱেৰ। এতিয়া এই 5টোক যদি আমি সেইফালে লৈ যাওঁ, তেতিয়াহ'লে এ স্কুৱেৰ এইফালে ইনটু হৈ আছে, এইফালে গ'লে কি হ'ব? ডিভাইড হ'ব। এ স্কুৱেৰ বাই 5। এতিয়া চোৱা, এ স্কুৱেৰ এই কথাটোৱে কি বুজাইছে? এ স্কুৱেৰটো 5ৰে বিভাজ্য হয়। দেয়াৰফৰ এ স্কুৱেৰ 5ৰে বিভাজ্য। এতেকে কি হ'ব? এ স্কুৱেৰ যদি 5ৰে বিভাজ্য হয়, তেতিয়াহ'লে এটোও কি হ'ব? এ 5ৰে বিভাজ্য। এইটো ইকুৱেশ্যন নম্বৰ 1। এইখিনি হৈ গ'ল। এতিয়া আকৌ ধৰা হ'ল
a ইকুৱেল টু 5c, য'ত এতিয়া আমি a 5ৰে বিভাজ্য বুলি দেখুৱালো। এতিয়া আকৌ আমি b ৰ ক্ষেত্ৰত যাম। a ইকুৱেল টু 5c, য'ত c এটা অখণ্ড সংখ্যা। অখণ্ড সংখ্যা। এতিয়া চোৱা, ওপৰত মুছি দিছো। এতিয়া a ৰ মান, a ৰ ভ্যালুটো আমি ইয়াতে বহাম। 1 ইমপ্লাইজ b স্কয়াৰ ইকুৱেল টু a বুলি আমি কি ধৰিছো 5c, তেতিয়াহ'লে a ৰ জায়গাত কি হ'ব 5c হোল স্কয়াৰ বাই 5 ইমপ্লাইজ কি হ'ব b স্কয়াৰ ইকুৱেল টু 25c স্কয়াৰ বাই 5। এইটো কাটিলে কি হ'ব 5। তাৰ মানে আমি কি পালো b স্কয়াৰ ইকুৱেল টু 5c স্কয়াৰ। এতিয়া এই 5 টোক যদি আমি এইফালে লৈ আহো b স্কয়াৰ বাই 5 ইকুৱেল টু কি হ'ব c স্কয়াৰ। এই কথাটোৱে কি বুজাইছে b স্কয়াৰ, therefore b স্কয়াৰ 5ৰে বিভাজ্য। এটাকে কি হ'ব b ও 5ৰে বিভাজ্য। এতিয়া চোৱা, আমি কি পালো a আৰু b ৰ সাধাৰণ উৎপাদক কি পালো 5। কিন্তু আমি ধৰি লৈছিলো কি a আৰু b ৰ সাধাৰণ উৎপাদক 1। আমি ধৰি লোৱাটোৰ বিপৰীত ফলহে পাইছো। এতিয়া কথাখিনি মই লিখি দি আছো। আমি ধৰি লৈছিলো a আৰু b সহমৌলিক সংখ্যা। অৰ্থাৎ a আৰু b ৰ সাধাৰণ উৎপাদক 1। কিন্তু আমি পালো a আৰু b ৰ সাধাৰণ উৎপাদক 5। গতিকে আমি ধৰি লোৱা বিপৰীত ফল পাইছো। হে গতিকে কি হ'ব √5 পৰিমেয় সংখ্যা হ'ব নোৱাৰে। therefore √5 অপৰিমেয় সংখ্যা। এইটোৱে হ'ল আমাৰ এই কথাখিনি লিখি দিলে হৈ যাব। ঠিক এনেদৰে একেদৰে তোমালোকে আৰু কেইটামান প্ৰুফ পাবা। √2 √3 √7 এইকেইটাৰ ক্ষেত্ৰতো য'ত য'ত √5 দিছো তাত ঠাইত কি হ'ব 2 বহিব, আৰু য'ত য'ত গোটেই কথাখিনি ঠিকে থাকিব, অকল ডিজিটটো যিটো আছে সেইটো চেঞ্জ হৈ যাব। তো এইটোৱে আছিল প্ৰথম 1 নম্বৰ প্ৰশ্নটোৰ সলিউশন। এতিয়া 2 নম্বৰ অংকটো পাইছো। ইয়াৰ কাৰণে তোমালোকে কি কৰিবা,
সমাধান সমাধান বিৰুদ্ধভাৱে ধৰা হল 3 plus 2 root 5 পৰিমেয় সংখ্যা। এতেকে কি হ'ব 3 plus 2 root 5 equal to a by b দিছো যত a, b সহমৌলিক সংখ্যা অখণ্ড সংখ্যা আৰু b not equal to 0 b not equal to 0 তে এইখিনিতে আমি অলপ সিম্পলিফাই কৰি ল'ব লাগিব 2 root 5 এইখিনি থাকিলে এইফালে equal to a by b a plus এইফালে গলে কি হ'ব -3 হ'ব এতিয়া চোৱা 2 root 5 equal to LCM লৈছো লখাও b তে a থাকিব আৰু এতে -3b হ'ব এই 2 টো এইফালে লৈ গৈছো ইনটু হৈ আছে এইফালে গলে ডিভাইড হ'ব √5 equal to a -3b by 2b এতিয়া চোৱা যেহেতু a, b অখণ্ড সংখ্যা গতিকে অখণ্ড সংখ্যা হে কি হ'ব a -3b by 2b পৰিমেয় সংখ্যা কিন্তু √5 অপৰিমেয় √5 এটা অপৰিমেয় আমি অলপ আগতে প্ৰমাণ কৰিলো এতিয়া চোৱা এতেকে কি হল √5 অপৰিমেয় not equal to অপরিমেয় not equal to কি হ'ব পরিমেয় এইফালে আছে অপরিমেয় আৰু এইফালে হল পরিমেয় তো পরিমেয় আৰু অপরিমেয়টো কেতিয়াও সমান হ'ব নোৱাৰে এই যে আমি বিৰুদ্ধ ফল পালো এই বিৰুদ্ধ ফল পোৱাৰ কাৰণ কি বিৰুদ্ধ ফল পোৱাৰ কাৰণ হল বিৰুদ্ধ ফল পোৱাৰ কাৰণ হল বিৰুদ্ধ ফল পোৱাৰ কাৰণ হল এত কি আছিল কোশ্চেনটো 3 plus 2 √5 অফ পৰিমেয় বুলি ধৰা পৰিমেয় বুলি ধৰা সেই কাৰণে আমাক এটো গতিকে therefore এত পৰিমেয় সংখ্যা হ'ব নোৱাৰে therefore 3 plus 2 √5 এটা অপরিমেয়
এইটোৱে আছিল সলিউশ্যন।